ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ অসমতে জিলাসমূহৰ সভাপতি ইতিমধ্যে নিৰ্বাচিত কৰা হৈছে আৰু গোলাঘাট জিলাত যি চন্দ্ৰ ঠাকুৰ দেৰগাঁৱৰ যুৱনেতা চন্দ্ৰ ঠাকুৰক ইতিমধ্যে জিলা সভাপতিৰ সৈতে নিৰ্বাচিত কৰিছে আৰু মই বাসগৃহত উপস্থিত আছোঁ। পোনে পোনে আমি দেখুৱাম এয়া হৈছে চন্দ্ৰ ঠাকুৰ, যি বহু দিনৰ পৰা বিজেপি একেবাৰে বেয়া দিনৰ পৰা যি বিজেপিত সেৱা আগবঢ়াইছিল আৰু ভাৰতীয় যি জনতা যুৱ মৰ্চাৰ সভাপতি হিচাপে তেখেতে আছিলে। তাৰপিছতে যিহেতু কালিৰ দিনটোত জিলা সভাপতি ঘোষণা কৰা হ'লে প্ৰায় সকলোখিনি আহিছে। আমি পোনে পোনে জানিবলৈ যত্ন অভিনন্দন জনাইছোঁ এটা নতুন দায়িত্ব। প্ৰথম প্ৰতিক্ৰিয়া কি? ধন্যবাদ। প্ৰথম প্ৰতিক্ৰিয়া বুলিবলৈ বৰ্তমান আজি যিটো মোৰ অনুভৱ সঁচাকৈ ব্যক্ত কৰিবলৈ ভাষাৰে কিছু দিগদাৰ হৈছে মোৰ বাবে। সুদীৰ্ঘ 2013 চনতে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ। সৰুৰে পৰা ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ত শুনিছিলোঁ। দেউতাও ভাৰতীয় জনতা পাৰ্টিৰ এজন শুভাকাংক্ষী। দেউতাৰ মুখৰ পৰাই জানিব পাৰিছিলোঁ যেতিয়া ৰাজনীতিৰ লগত জড়িত নাছিলোঁ। 2013 চনত সেই সৌভাগ্য হ'ল, ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলোঁ। আজি এই দায়িত্বলৈ দলে আগবঢ়াই দিছে। দলৰ আস্থা আৰু বিশ্বাস জ্যেষ্ঠসকলৰ যি মোৰ ওপৰত তেওঁলোকে দেখুৱাইছে, তেওঁলোকে ৰাখিছে, তাক যাতে আগুৱাই লৈ যাব পাৰোঁ, তেওঁলোকৰ আস্থা আৰু বিশ্বাসক যাতে ফলপ্ৰসূ ৰূপ দিব পাৰোঁ, তাৰে চেষ্টা সদায় কৰিম। এই চেগতে মই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ গোলাঘাট জিলাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগ বাইদেউ, বিশ্বজিৎ ফুকন ডাঙৰীয়া, মিলান শইকীয়া ডাঙৰীয়া, আমাৰ বৰ্তমানৰ জিলাৰ সভাপতি দেৱপতি বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি জিলাৰ সমূহ বিষয়ববীয়া জ্যেষ্ঠসকল সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ দৰে এজন কনিষ্ঠ কাৰ্যকৰ্তাক ওপৰতেই আস্থা আৰু বিশ্বাস ৰখাৰ বাবে, আৰু চেষ্টা কৰিম তেওঁলোকৰ বিশ্বাস আৰু দলৰ কাৰ্যকৰ্তাসকলৰ জ্যেষ্ঠসকলৰ বিশ্বাস আৰু কনিষ্ঠসকলৰ মোৰ ওপৰত যি বিশ্বাস আছে তাক যাতে আগুৱাই লৈ যাব পাৰোঁ। আপুনি ইতিমধ্যে কৈছে কনিষ্ঠ কাৰ্যকৰ্তা, যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ আপুনি সভাপতি আছিলে, জনতা যুৱ মৰ্চাৰ সভাপতিৰ পৰা একেবাৰে আকৌ জিলা সভাপতি হিচাপে ইমান সহজতে যে জনতা যুৱ মৰ্চাৰ সভাপতি হৈ আকৌ জিলা সভাপতিলৈ যে পালে, কেনেধৰণে? সেইটো আচলতে মই ব্যক্ত কৰিবলৈ কিছু ভাষাৰে দিগদাৰে পাইছোঁ, কাৰণ এইটো এটা খুব আৱেগিক এটা মুহূৰ্ত মোৰ বাবে। মোৰ দৰে এজন কাৰ্যকৰ্তা, সাধাৰণ কাৰ্যকৰ্তা, এটা সাধাৰণ পৰিয়ালৰ পৰা মই আহিছোঁ। ৰাজনৈতিক বৃহৎ এটা ৰাজনৈতিক দল, যিটো ৰাজনৈতিক দলক বিশ্বৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে। বহু অভিজ্ঞ ৰাজনেতা আমি এই দলটোত দেখিছোঁ। সকলোৱে আমি যিমান এই 2013 চনৰ পৰা আজি তাৰিখৰ যি পৰিক্ৰমা, তাত যিমানজন জ্যেষ্ঠক লগ পাইছোঁ, তেওঁলোকৰ পৰা শিকিছোঁ। আৰু তেওঁলোকে যে মোৰ নিচিনা এজন কাৰ্যকৰ্তাৰ ওপৰত আস্থা ৰাখিছে, তাৰ পৰা এইটোৱে প্ৰতীয়মান হয় যে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় নতুনক প্ৰাধান্য দি আহিছে। নতুন পুৰণাৰ সংমিশ্ৰণেৰে আমি অনাগত দিনত গোলাঘাট জিলাক আৰু অধিক সুদৃঢ় ৰূপত আগবঢ়াই লৈ যাব পাৰিম বুলি দৃঢ় বিশ্বাসী। যি গোলাঘাট জিলাৰ যি সভাপতি পেনেলত প্ৰায় 7-8 গৰাকীমান আছিল আৰু আটাইকেইগৰাকী আছিলে জ্যেষ্ঠ নেতা। আটাইকেইগৰাকীকে জ্যেষ্ঠ নেতাৰ বাদ দি আপুনি যে নিৰ্বাচিত হ'ল, সেইটো কেনেধৰণে হ'ল বুলি ভাবিছোঁ? আচলতে যিসকল জ্যেষ্ঠ তেওঁলোকেই মোক শিকাইছে ইমান দিনে, তেওঁলোকৰ পৰাই মই শিকিছোঁ। আৰু যিদিনা মোৰ নামটো তেওঁলোকৰ লগত ৰাজ্যিকৰ পৰা বিবেচিত কৰিছিলে, সেইদিনাই আচলতে মোৰ বাবে প্ৰাপ্তিৰ মুহূৰ্ত আছিল। মই ঘৰত কৈছিলোঁ সেইদিনা যে আজিৰ দিনটোৱে মোৰ কাৰণে প্ৰাপ্তিৰ মুহূৰ্ত। ইয়াৰ পিছত কি হয় নাজানো, কাৰণ প্ৰতিজন জ্যেষ্ঠই মোক শিকাই ইমানখিনি এই পৰ্যায়লৈ পোৱাইছে। গতিকে সকলোলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে হয়তো তেওঁলোকৰ নাম আছিল, তেওঁলোকে ইমান দিনে প্ৰতিটো বিষয়ত তেওঁলোকে মোক হাতত ধৰি আগবঢ়াই লৈ গৈছে। অনাগত দিনতো তেওঁলোকৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা লাভ কৰি মই জিলাখন আগবঢ়াই নিবলৈ চেষ্টা কৰিম। গোলাঘাট জিলাত ইতিমধ্যে এগৰাকী মন্ত্ৰী আছে, দুগৰাকীকৈ দলৰ বিধায়ক আছে। আটাইখিনি বিষয়টো আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, কেনেদৰে আপুনি আগবঢ়াই নিব? পঞ্চায়ত নিৰ্বাচনত আমাৰ 3গৰাকীকৈ বিধায়ক আছে, আমাৰ মিত্ৰ দলৰ আমাৰ বিধায়ক মন্ত্ৰী আছে। আমাৰ দল যথেষ্ট শক্তিশালী বুথ পৰ্যায়লৈকে আমি সংগঠন ইতিমধ্যে বিস্তাৰ কৰিছোঁ। আমাৰ আমাৰ জিলা সভাপতি বৰ্তমান দেৱপতি বৰা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত জিলাখনৰ প্ৰতিটো স্তৰত পৃষ্ঠা প্ৰমুখলৈকে আমি সংগঠন বিস্তাৰ কৰিছোঁ।
বৰ্তমান তেওঁলোকৰ আশীৰ্বাদত বাকীখিনি যিখিনি আমাৰ কাম থাকিব আমি সকলোৱে মিলি আগুৱাই লৈ যাম আৰু পঞ্চায়ত নিৰ্বাচনত বিধায়ক মন্ত্ৰী তথা আমাৰ জ্যেষ্ঠসকলৰ সৈতে মিলি নিশ্চয়কৈ আমি সুফল লাভ কৰিবলৈ সক্ষম হ'ম। পঞ্চায়ত নিৰ্বাচনত এক প্ৰকাৰ আপুনি গোটেই জিলাখনতে বিশেষ তৎপৰতা গ্ৰহণ কৰিব হয় নিশ্চয়। দলে যি দায়িত্ব দিছে সেই দায়িত্বক মূৰ পাতি লৈ যিহেতু আমি এটা ৰাজনৈতিক দল নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম নিৰ্বাচনত জয়ী হ'বৰ বাবে অৱতীৰ্ণ হ'ম সকলো জ্যেষ্ঠ আৰু সতীৰ্থসকলক লগত লৈ সকলোৱে মিলি আমি নিৰ্বাচনত নিশ্চয়কৈ সুফল লাভ কৰিম। আৰু আন এটা বিষয় শেষত আপুনি বিধায়ক বিশ্বজিৎ ফুকনৰ অত্যন্ত ঘনিষ্ঠ আছিল বিধায়ক বিশ্বজিৎ ফুকনৰ ক'ৰবাত কৃপা হৈ আপুনি এনেধৰণে যাব পাৰিছে বা নহয় তেনে কথা নহয় দাদাৰ লগত এটা মোৰ ব্যক্তিগত সম্পৰ্ক কেৱল ৰাজনৈতিক সম্পৰ্ক নহয় জ্যেষ্ঠ ভাতৃ হিচাপে তেখেতে মোক সদায় মৰম কৰি আহিছে সদায় ভালটো শিকাই আহিছে দলৰ হৈ কাম কৰিবলৈ দলৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শৰ মতে নিজকে আগবঢ়াই লৈ যাবলৈ সদায় চেষ্টা কৰিছোঁ দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব যাতে সুচাৰুৰূপে পালন কৰোঁ তাৰ ওপৰত তেওঁ সদায় দৃষ্টি নিক্ষেপ কৰিছে হয় কেৱল বিশ্বজিৎ ফুকন ডাঙৰীয়াৰে নহয় অজন্তা বাইদেউ মৃণাল শইকীয়া ডাঙৰীয়া দেৱপ্ৰতীপ বৰা ডাঙৰীয়া জিলাৰ সমূহ বিষয়ববীয়া যিসকলৰ নেতৃত্বত মই কাম কৰিছিলোঁ যিসকলে মোক ইমান দিন শিকাইছে আমাৰ দেৰগাঁও অঞ্চলৰে আমাৰ জ্যেষ্ঠ মৃদুল দত্ত ছাৰ আমি যিসকল জ্যেষ্ঠক লগ পাইছোঁ ইমান দিনে সকলোৰে পৰা আমি শিকিছোঁ আৰু নিশ্চয়কৈ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ কিছু আশীৰ্বাদ বুলি সদায়ে থাকে কেৱল এই সিদ্ধান্তত বুলি নহয় এই সিদ্ধান্ত দলৰ সিদ্ধান্ত দলৰ জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক আমাৰ মুখ্যমন্ত্ৰী মহোদয় সকলোৱে বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে ইয়াক সকলোৱে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে এয়া আছিল চন্দ্ৰ ঠাকুৰ আৰু এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অনাগত দিনত চন্দ্ৰ ঠাকুৰৰ নেতৃত্বত গোলাঘাট জিলা বিজেপিয়ে কেনেধৰণে গতি পায় সেয়া হ'ব অতি লক্ষণীয় বিষয়।